অভিযান সহযোগ কৰিছে ফেষ্টিভ বানাঞ্জা Pediasure 7+ specialized nutrition for 7+ kids Hawkins pressure cooker আৰু What's the Hero Indian Super League starts 20 November Indica easy take it easy কিবা এটাতো মই কৰিম কথা দিছো কিন্তু তেখেতক যদি পুলিচে ধৰি নিয়ে নাই মই নাভাবো হেবোৰ নুৰবাই তেখেতৰ একো হ'বলৈ নিদিয়ে মই জানো খোলাই আছে কোননো দাদা খুৰাক লৈ আহিছো খুৰা আহা আকৌ দেউতা নমস্কাৰ ভালে আছে মোৰ বহুত ভাল তুমি আহাচোন ৰ'বচোন একো নহয় তুমি বহাচোন বহা মোৰ বহুত ভাল তোমাৰ ভালনে এইখন আপোনাৰে ঘৰ মোৰে আছিলে পিছে এতিয়াহে ঘৰ হ'ব ভাল খুৰা লাগিছে তুমি চিনি পোৱা নাই কি তুমিতো ইয়াত থাকি গৈছা মই থাকিছো নেকি মোৰ মনত নাই কিয় আজি কেইদিনমান আগত মই নাজানো সেইবোৰ কথা সেইবিলাক বাদ দিয়া এতিয়া কি খাবা ঐ কি খাবি এই ভাতকে অকণ দে মই সঁচাকৈ কৈছো বা সৰুবা ঘৰতহে আছে আৰু উকিলৰ কথা সুধোতে যি কৰিব আপুনি কৰিব বুলিহে ক'লে সৰুবাই ভাবিছে আপুনি আছে সৰুবাই একো নকৰিলেও হ'ব এতিয়া যদি আপুনি একো নকৰে দাদাৰ কি হ'ব পুলিচে ধৰিলেই জেললৈ পঠিয়াব মই মনৰ একো হ'বলৈ নিদিওঁ ব্যৱস্থা কৰি আছো মই কি কৰিছো নাজানো কিন্তু যি কৰিছো সবৰে ভালৰ কাৰণেই কৰিছো কানো বা তলাটো মাৰি থৈ আহিবি আৰু যদি মন আহে তোৰ তাতে লুকুৱাই থবি তাক কবি মই তাৰ একো হ'বলৈ নিদিওঁ হ'ব বা স্যার তলা মারা দেখুন হস্পিটেল গৈছে চাগে কিন্তু মোলৈ অহা মঞ্জিতৰ ফোন কলটো এইটো লোকেশ্যনে দেখাইছে মঞ্জিত মিস্ত্ৰীৰ ঘৰলৈ আহিছে তাৰ মানে কিবা প্ৰমাণ নোহোৱা কৰিবলৈ আহিছিল চাগে কি প্ৰমাণ কিবা প্ৰমাণ থাকিবও পাৰে ইহে জানিব নহয় আপুনি যেনেকৈ ক'লে কি প্ৰমাণ আছে বুলি জনা যেনহে লাগিছে আপোনাৰ ছাৰ আজিকালি আপুনি মোক খুব বেকাকে ক'বলৈ লৈছে বেকা মানুহক চিধাকৈ কোৱাৰ অভ্যাস নাই বুলি আপুনি আগৰ পৰাই জানে ৰেমেদা স্যার আমি এটা কাম কৰোঁ নেকি এবাৰ জানমণি ঘৰতো তালাচী কৰাটো ভাল হ'ব মানে স্যাৰ সি তাতো লুকাই থাকিব পাৰে ঘৰলৈ গ'লেতো জানমণি নিজে ক'ব এটলিষ্ট তাই মঞ্জিতক ভুল কৰিবলৈ নিদিয়ে আছামীৰ ঘৈণীয়েকক বিশ্বাস কৰাটো ভুল হ'ব নেকি অৱশ্যে মোৰ এই চাকৰি জীৱনৰ পুলিচৰ 40 বছৰীয়া অভিজ্ঞতা আপোনাৰ অভিজ্ঞতা নহ'বও পাৰে যতীন স্যাৰ জানমণি ঘৰ তালাচী কৰাগৈ লগালে ফ'ৰ্চ মাতা মুঠতে মঞ্জিত বাচি যাব নোৱাৰে ঠিক আছে স্যাৰ তাৰপিছত এখন খেল মই কেইজনমানক দেখুৱাম চাওক দাদা সি পলাইছে আপোনাৰ এতিয়া সুবিধাহে হৈছে তাক ধৰিবলৈ আপুনি আপোনাৰ কামটো কৰক বাকী আপোনাক পাপাই চাব ঠিক আছে ৰাখিছোঁ ঐ ক'ত গৈছিলি দিনটো তোক দেখাই নাই যে আৰু এই মুখত এইটো কিহৰ দাগ বাথৰুমত পিছলি পৰিলোঁ সেইকাৰণে শুই আছিলোঁ মঞ্জিত পলাইছে তাক ধৰিব লাগে আৰু তই ঘৰত গৈ শুই আছ নহয় দুখ পালোঁ যে সেইকাৰণে শুই আছিলোঁ আৰু ধৰা পৰিবতো আমি এনেকৈ কিয় কষ্ট কৰিব লাগে এৰা পুলিচে ধৰি জেললৈ পঠিয়াটো চাবলৈ মোৰ বৰ মন আছিল মোৰ আকৌ মালটো খাবলৈহে মন গৈছে ব'ল পাৰ্টি কৰোঁ পাগল হৈছ নেকি তই সি ধৰা নপৰালৈকে এইবোৰ পাৰ্টি চাৰ্টি নহ'ব আৰে সি ধৰা পৰিবতো আৰু ধৰা নপৰিলেও সিতো যি ফচিব লগা আছে ফচিছেই গতিকে চেলিব্ৰেশ্যন নকৰাকৈ থাকিম নেকি ব'ল চেলিব্ৰেশ্যন কৰোঁ কৰিম
কিন্তু তাক পুলিচে ধৰাৰ পিছত বুজিছ চাহখিনি খাই অকণমান ৰেষ্ট লৈ ল'বা ভাতকেইটা হৈছে চাহ বনালে মানুহে জানমণিৰ নিচিনাকৈ বনাব লাগে বৰ ভাল হৈছে ভাল ভণ্টি ডক্টৰক এটা ফোন কৰিবিচোন খুৰাক দেখাব লাগিছিল নহয় এপইণ্টমেণ্ট এটা ল'ব লাগিছিল তোৰ কি হৈছে অহাৰ পৰা লক্ষ্য কৰিছোঁ তই কথাবোৰত ভালকৈ মন দিয়া নাই দিছোঁ খুৰাক ইয়ালৈ 1 মাহৰ কাৰণে লৈ আহিছোঁ এতিয়া সকলোবোৰ ঠিক হৈ যাব চিন্তা কৰি নাথাকিবিচোন কোন আপোনালোক মঞ্জিত ক'ত মঞ্জিতক কিয় লাগে সি বাইকেৰে মানুহ এটা খুন্দিয়াই কালিৰ পৰা পলাই আছে কিয় এখেতে কোৱা নাই যতীন চেক কৰা ৰ'ব মোৰ ঘৰৰ ভিতৰত এনেকৈ তালাচী কৰিবলৈ কোনে অৰ্ডাৰ দিলে আপোনালোকক অচি ছাৰে নিজে অৰ্ডাৰ দিছে মেডাম কি যতীন কি চাই আছা ব'লা পুলিচ ন ময়ো পুলিচ আছিলোঁ নহয় আমাৰ গাঁৱত আমাক কেইটামানে বৰ অশান্তি কৰিছে মই ঠিক শিক্ষা দিছোঁ তাহাঁতক ছাৰ মঞ্জিত ইয়াত নাই শুনিলে নহয় ব'লক এতিয়া বেলেগ এটা জেগাত চাওঁগৈ বেয়া নাপাব ডিমিটাৰ ছেটিছফেকশ্যনৰ কাৰণেহে তালাচী কৰিব লগা হ'ল এনিৱেজ আপোনালোকে কেতিয়া আহি পালে 1 ঘণ্টামান হ'ল কিন্তু মই বুজি পোৱা নাই মঞ্জিতক কেনেকৈ বিচাৰি ফুৰিছে কিয় তেওঁ প্ৰথমে বাছি যোৱা অপশ্যন থকা ক্ৰাইম এটা কৰিছিলে তাৰপিছত মোৰ কাষ্টডিৰ পৰা পলাইছে সেইটোৱে ভুল কাম কৰিলে এতিয়া মোৰ হাতত একো উপায় নাই কিন্তু তেখেতে কাকো তেনেকৈ মাৰিব নোৱাৰে মই উদাহৰণ আছোঁ মানুহক তেওঁ বচাব পাৰে মাৰিব নোৱাৰে প্ৰমাণটো কিন্তু ওলোটা প্ৰমাণ কৰিবলৈ গোটোৱা প্ৰমাণবোৰ সদায় ওলোটাই হয় মাথো আপুনি চিধা হৈ ভাবিব বিশ্বাস আছে মোৰ আপুনি তেখেতক শাস্তি পাবলৈ নিশ্চয় নিদিয়ে আৰু জানমণি দায়িত্ব জ্ঞান থকা ছোৱালী সেইকাৰণে তাইক ভাল পাওঁ আৰু হাজবেণ্ড ৱাইফ হিচাপে দুইটাৰ মাজত বহুত মিল বেলেগ গিৰিয়েক ঘৈণীয়েকৰ মাজত এবাৰ হ'লেও এখন কাজিয়া লাগে কিন্তু সিহঁতৰ নালাগে ইহঁতোতো হাজবেণ্ড ৱাইফ নহয় ন কি নবৰবচোন আমি কোৱা কথাৰে বাৰু মঞ্জিতক বচাব পৰা যাবনে সন্দেহ আছে ইয়াত তুমি যেনেকৈ কৈছা তেনেকে ক'লে দেখোন পুলিচে ক'ত মানিব হে মই যিটো ফেক্ট সেইটো কৈছো আমি মঞ্জিতক ভাল পাওঁ কাৰণেইটো ক'ব পাৰো হ'লেও মঞ্জিত সেই সময়তে আমাৰ ঘৰতে আছিলে সেইটো সঁচা কিন্তু সঁচাটোৰতো প্ৰমাণ লাগিব আমাৰ ঘৰততো চিচি কেমেৰা নাই কিন্তু অচিয়ে কথাটো বিশ্বাস কৰিছে নব তেওঁৰ বিশ্বাসৰ ওপৰত কেছ নচলে যদি সুৰজিতে সঁচাকৈ এইটো কাম কৰিছে তেন্তে তাৰ দেউতাকে এই কেছটো বেলেগ ধৰণে নিবলৈ চেষ্টা কৰিব সিহঁতৰ কিন্তু ওপৰলৈকে হাত আছে হাত আমাৰো কমটি দীঘল নহয় কিবা উল্টা পুল্টা কৰিব ছোৱালীক কৈ পেলাই ওপৰৰ পুলিচলৈ ফোন কৰাই দিম লাভ নাই আগৰ কেছ দুটাতে কি হৈছিলে মনত নপৰে মাত্ৰ 2 সপ্তাহৰ ভিতৰতে মঞ্জিতে 2টা কেছত সোমাই পৰিলে তাৰ উপৰি পলায়ো গ'ল এতিয়া মঞ্জিতৰ বেছি বিপদ হ'ব বাৰু বুজিলোঁ আমি যিখিনি পাৰোঁ কৰিলোঁ বাকী আৰু চাবহে পাৰোঁ ঠিক আছে মই আহোঁ জানমণি আছে যদি মাত এষাৰ দি আহোঁ হে ৰাজবা মাধুৰী মাধুৰী ৰাতি আন্ধাৰত সুৰজিতৰ ডিঙিটো চেপা মাৰি তাৰ পৰা সঁচা কথাখিনি উলিয়াব পাৰিম নেকি বাৰু তাৰমানে নোৱাৰি হ'ব দিয়া কি কৰা যায় এই ৰ এযোৰ নুখুলিবি জান আহিলে ভালকৈ নেদেখিম নহয় মই সেইকাৰণে পিন্ধি আছোঁ
মই জান আহিলে দিমতো এতিয়া থোৱাচোন নালাগে এতিয়া থোৱাচোন এতিয়া থোৱা মই দিম নহয় তুমি এতিয়া অকণ ৰেষ্ট লোৱা জানমণি কোন সোমাই আহক আপুনি কেতিয়া আহিলে মৰ্ণিঙতে পালোহি খুৰাকো লৈ আহিলে হয় খুৰা ট্ৰিটমেণ্ট আছে সেইকাৰণে লৈ আহিলোঁ জানমণিয়ে কৈছিল ভালে কৰিলে জানমণি ক'ত অঁ তাই অকণ ওলাই গৈছে ঐ পালি নেকি কি জানমণি ৰ'বাচোন অঁ মানে মঞ্জিতৰ অকণ কিবা প্ৰব্লেম হৈছে বোলে তাকে কিবা এটা কৰিব পাৰে নেকি কৰিব পাৰে নেকি মানে পত্নী হিচাপেতো সেইখিনি কৰিবই লাগিব আৰু জানমণি দায়িত্ব জ্ঞান থকা ছোৱালী সেইকাৰণে তাইক ভাল পাওঁ আৰু হাজবেণ্ড ৱাইফ হিচাপে দুইটাৰ মাজত বহুত মিল বেলেগ গিৰিয়েক ঘৈণীয়েকৰ মাজত এবাৰ হ'লেও এখন কাজিয়া লাগে কিন্তু সিহঁতৰ নালাগে ইহঁত দুটা হাজবেণ্ড ৱাইফ নহয় ন কি মানে হাজবেণ্ড ৱাইফ হোৱাৰ আগতে সিহঁত ভাল বন্ধু আছিলে অঁ সেইকাৰণে চাগে কাজিয়া নালাগে আপুনি আকৌ হাজবেণ্ড ৱাইফ নহয় বুলি কওঁতে মই বেলেগ কিবাহে ভাবিছোঁ মনে খুন্দা মৰা নাই জানমণি প্ৰমাণ নোহোৱালৈকেতো মাৰিছে বুলিয়ে জানিব সকলোৱে ঠিক আছে মই প্ৰমাণ কৰি দিম যে মন নিৰ্দোষী কিন্তু তাৰ পিছত মনৰ লগত তোমাৰ বন্ধুত্ব থাকিব নোৱাৰিব ঠিক কথা কৈছে আপুনি আচলতে ভাল বন্ধুৱে ভাল হাজবেণ্ড ৱাইফ হ'ব পাৰে দাদা টোপনি গৈছে নেকি নাই খুৰাৰ টোপনি এনেও কম ৰ'ব মই মাতিছোঁ খুৰা নালাগে নালাগে শুৱক দিয়ক এখেত আহিছে জান আহিছে নেকি নমস্কাৰ 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 মই মানে জানমণিৰ দেউতাক জান যে জান অঁ বৰ মৰম কৰে গিৰিয়েক এটাইক বিদেশত ফুৰাবলৈ লৈ গৈছে ফুৰাই বিদেশত মোকো লগ ধৰিছিল মই যাবলৈ ইচ্ছা নকৰিলোঁ পিছে এইবাৰ যাম বুলি ভাবিছোঁ ফুৰিয়ে আহিম তাইৰ লগত আপুনি যাব নেকি মই মোৰ হাতত পইচা একেবাৰে নাই দোকানৰ কামো বহুত মই কেছত ঘূৰিবলৈ সময় নাপাম সেইকাৰণে আপোনাক ক'বলৈ আহিছিলোঁ বা তেখেতৰ বাবে যি কৰে আপুনিয়ে কৰক মনে কিন্তু তোমাক বহুত সহায় কৰিছিল নিজক বিপদত কৰি হ'লেও সেইবোৰ পুৰণা কথাবোৰ ভাবি থাকিলে জীৱনত আগুৱাই যাব নোৱাৰি মনক লগ পোৱাৰ পিছত তুমি এতিয়া কোৱা কথাখিনি যদি মই তাৰ আগত কৈ দিওঁ ক'ব পাৰে তেখেত প্ৰেক্টিকেল মানুহ বুজি পাব মোৰো এটা বেলেগ জীৱন আছে দেউতাৰ অসুখটো এনেও বেছি হৈ গৈ আছে মই ট্ৰিটমেণ্ট কৰাব লাগে তেখেতেও জানিছিলে এইবোৰ কথা কিন্তু দায়িত্ব জ্ঞান নথকা মানুহৰ দৰে বাইকেৰে মানুহ খুন্দিয়াই ফুৰিছে মনে খুন্দা মৰা নাই জানমণি প্ৰমাণ নোহোৱালৈকেতো মাৰিছে বুলিয়ে জানিব সকলোৱে ঠিক আছে মই প্ৰমাণ কৰি দিম যে মন নিৰ্দোষী কিন্তু তাৰ পিছত মনৰ লগত তোমাৰ বন্ধুত্ব থাকিব নোৱাৰিব ঠিক আছে মোৰ কোনো আপত্তি নাই বহুত জৰুৰী কাম এনেও কৰিবলগীয়া আছে আহোঁ জানমণি বহুত সলনি হ'লা তুমি মানুহৰ মনটো আমাৰ এই পিন্ধি থকা পোচাকযোৰৰ দৰে একেযোৰেকেনো কোনে পিন্ধি থাকে সদায় সদায় ঐ কি হৈছে তোৰ
তাক ধৰা পৰাৰ পিছত তোক পাৰ্টি কৰিম বুলি কোৱা নাছিলোঁ আৰে ফূৰ্তি লাগি আছে মদ নোখোৱাকৈ কেনেকৈ থাকোঁ আৰু ঐ ফুল আনিছ ঐ পইচা ক'ত পালি তই ৱাইফৰ পৰা মনে মনে লৈ আহিছোঁ তই মিছেছৰ পৰা পইচা আনি ঐ ঘটনাটো কি অ' ঘটনা মানে বিশেষ কথা একো নাই মদ খাবলৈ মন গ'ল ফূৰ্তি লাগি আছে মদ খাওঁ মই বাকুনে দেখিলে ধৰিব প্ৰয়োজন হ'লে গুলি চলাব কিন্তু ভৰিত পাৰ্মিশ্যন মই উলিয়াম সেইটো মোৰ দায়িত্ব মুঠতে মনজিত গুৱাহাটীৰ ক'লৈকো যাব নোৱাৰে সেইটো চাওক আপুনি ৰাখিছোঁ কওক ছাৰ ছাৰ মই চেষ্টা কৰি আছোঁ ছাৰ অ'কে ছাৰ মনজিতে কিন্তু ভাল ফচিলে ন তাৰ কথা এতিয়া নাপাতো মদ বাক অঁ বেগমজান সহযোগ কৰিলে ফেষ্টিভ বানাঞ্জা পেডিয়াচিয়ৰ 7+ স্পেচিয়েলাইজড নিউট্ৰিশ্যন ফৰ 7+ কিডছ হকিন্স প্ৰেছাৰ কুকাৰ আৰু হোৱাটছ দ্য হিৰো ইণ্ডিয়ান ছুপাৰ লীগ ষ্টাৰ্টছ 20 নৱেম্বৰ ইণ্ডিকা ইজি টেক ইট ইজি